জয় গুরু। পরম প্রেমময় শ্রী শ্রী ঠাকুৰৰ সত্যানুসৰণ গ্ৰন্থৰ বাণী পাঠ। বিশ্বাস বিৰুদ্ধ ভাৱৰ দ্বাৰা আক্ৰান্ত হ'লেই সন্দেহ আহে। বিশ্বাস সন্দেহৰ দ্বাৰা অভিভূত হ'লে মনে যেতিয়া তাকেই সমৰ্থন কৰে তেতিয়াই অৱসাদ আহে। প্ৰতিকূল যুক্তি ত্যাগ কৰি বিশ্বাসৰ অনুকূল যুক্তি শ্ৰৱণ ও মননত সন্দেহ দূৰীভূত হয়, অৱসাদ নাথাকে। বিশ্বাস পকি গ'লে কোনো বিৰুদ্ধ ভাৱেই তাক টলাব নোৱাৰে। প্ৰকৃত বিশ্বাসীৰ সন্দেহেই বা কি কৰিব, অৱসাদেই বা কি কৰিব। সন্দেহক প্ৰশ্ৰয় দিলে সি ঘূণ পোকৰ নিচিনাকৈ মনক আক্ৰমণ কৰে। শেষত অবিশ্বাসৰূপী জীৰ্ণতাৰ চৰম মলিন দশাপ্ৰাপ্ত হয়। সন্দেহৰ নিৰাকৰণ কৰি বিশ্বাসৰ স্থাপন কৰাই জ্ঞান প্ৰাপ্তি। তুমি যদি পকা বিশ্বাসী হোৱা, বিশ্বাস অনুযায়ী ভাৱৰ বাহিৰে জগতত কোনো বিৰুদ্ধ ভাৱে কোনো মন্ত্ৰই কোনো শক্তিয়ে তোমাক অভিভূত বা যাদু কৰিব নোৱাৰিব, নিশ্চয় জানিবা। তোমাৰ মনৰ পৰা যি পৰিমাণে বিশ্বাস আঁতৰি যাব, জগতে সেই পৰিমাণে তোমাক সন্দেহ কৰিব বা অবিশ্বাস কৰিব, আৰু দুৰ্দশায়ো তোমাক সেই পৰিমাণে আক্ৰমণ কৰিব, এইটো নিশ্চয়। অবিশ্বাসৰ ক্ষেত্ৰ দুৰ্দশা বা দুৰ্গতিৰ ৰাজত্ব, বিশ্বাসৰ ক্ষেত্ৰ অতি উৰ্বৰ। সাৱধান! অবিশ্বাসৰূপী ৰঘুমলাত সন্দেহৰূপী অংকুৰ উঠা দেখিলেই তৎক্ষণাৎ তাক উৎপাটন কৰা, নতুবা ভক্তিৰূপী অমৃত বৃক্ষ গজিব নোৱাৰিব। শ্ৰদ্ধা আৰু বিশ্বাস দুই ভাই, এটি আহিলে আনটিও আহে। সন্দেহ নিৰাকৰণ কৰা, বিশ্বাসৰ সিংহাসনত ভক্তিক স্থাপন কৰা, হৃদয়ত ধৰ্মৰাজ্য সংস্থাপিত হওক। সতত নিৰবিচ্ছিন্ন সংলগ্ন থকাৰ চেষ্টাকেই ভক্তি বোলে। ভক্তই প্ৰকৃত জ্ঞানী। ভক্তিবিহীন জ্ঞান বাচক জ্ঞান মাত্ৰ। তুমি সৌহ হঙেই কোৱা বা ব্ৰহ্মাস্মিয়েই কোৱা, কিন্তু ভক্তি অৱলম্বন কৰা, তেহে সেই ভাৱে তোমাক অৱলম্বন কৰিব, নতুবা একোতেই একো নহ'ব। বিশ্বাস যেনেকুৱা, ভক্তি তেনেকুৱা ভাৱেই আহিব, আৰু জ্ঞানো তদনুযায়ী। আগে নিৰহংকাৰ হ'বলৈ চেষ্টা কৰা, পিছতহে সৌহহং কোৱা, নচেত সৌহহঙে তোমাক আৰু অধপাতলৈ লৈ যাব পাৰে। তুমি যদি সৎ চিন্তাত সংযুক্ত থাকিবলৈ চেষ্টা কৰা, তোমাৰ চিন্তা, আচাৰ, ব্যৱহাৰ ইত্যাদি উদাৰ আৰু সৎ হৈ গৈ থাকিব, আৰু সেই লক্ষণবোৰেই ভক্ত। সংকীৰ্ণতাৰ কাষলৈ গ'লে মন সংকীৰ্ণ হৈ পৰে, আৰু বিস্তৃতিৰ কাষলৈ গ'লে মন বিস্তৃতি লাভ কৰে। তেনেকৈ ভক্তৰ ওচৰলৈ গ'লে মন উদাৰ হয়, আৰু যিমান উদাৰতা সিমানেই শান্তি। ওম শান্তি, ওম শান্তি, ওম শান্তি।